আচলতে সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এটা ঘটনা যে সেই ঘটনাটো হৈছে অসমৰ এগৰাকী যুৱতীক ইউটিউবাৰ আৰু সম্ভাৱনা থকা এগৰাকী যুৱতীক নৃশংসভাৱে বেংগলোৰত হত্যা কৰিলে আৰু সেই যুৱতীগৰাকীৰ ঘৰত য'ত মামাকৰ ঘৰ আচলতে য'ত আইতাকৰ ঘৰ তাত আমি উপস্থিত আছোঁ। মই তেখেতৰ মামাকৰ পৰা সেই কথাখিনি আপোনালোকে কেতিয়া গম পাইছিলে? 27 তাৰিখে মই গধূলি গম পাইছোঁ। মই নিউজ এটা পালোঁ, মানে দোকান এখনত নিউজ এটা পটককৈ দেখা পালোঁ মই। তাতে আমাৰ অসমৰ যুৱতী মায়া গগৈক বাহিৰ ৰাজ্যৰ ল'ৰাই নৃশংসভাৱে হত্যা কৰিছে বুলি মই যেতিয়া গম পালোঁ, তেতিয়া মই চিয়'ৰ নাছিলোঁ। কিন্তু মই ঘৰলৈ আহি পেলাই জনাম নে নজনাম ভাবি তথাপিও মই জনালোঁ। তাৰপিছত মই মোৰ লগৰ এজনক মই সুধিলোঁ, তেওঁ ক'লে যে নিউজটো হয়, আপোনাৰ কোন হয়? মই বোলো মোৰ ভাগিন হয়। তেতিয়া মই চিয়'ৰ হৈছোঁ। শেষবাৰৰ কাৰণে মায়া কেতিয়া আহিছিল? ছেপ্টেম্বৰত তাই আহিছিলে, বাইকৰ বিয়া আছিলে, বাইকৰ লগৰ ছোৱালীজনীৰ বিয়া আছিলে। সেই বিয়াত মানে বাইক ভনীয়েক দুয়োগৰাকী আহিছিলে। আহি বিয়াখন এটেণ্ড কৰি পেলাই তাই খন্তেকৰ কাৰণে ঘৰলৈ আহিছিলে আমাক চাবৰ কাৰণে। আৰু আপোনালোকে যেতিয়া পৰিয়াল লোক গৈছিল তাত, আপোনালোকৰ পৰিয়ালৰ লোক ঘটনা গম পোৱাৰ পিছত তাত আপোনালোকে আৰক্ষীৰ পৰা কি গম পাইছিল? কেনেধৰণে কি হৈছিল কিবা গম পাইছিল? এতিয়ালৈকে আমাক একো কথা কোৱা নাই। হয়তো আজি নহ'লে অহাকালি আমি গোটেইখিনি পাম। যিগৰাকী অভিযুক্ত যুৱক আৰৱ হাৰ্ণি, তেওঁৰ বিষয়ে মায়াই আপোনালোকক কৈছিল নেকি? নাই, সেইটো আমাক অলপো কোৱা নাছিলে। আৰু মোৰ ভাৱনাৰ মতে, মই জনামতে তাই তেনেকুৱা ছোৱালী নাছিলে। এইটো ওৱান ছাইড অফ মানে হেৰি হৈছিলে, মানে একপক্ষীয় প্ৰেম মানি নোলোৱাৰ বাবে মানে হয়। কেনেকুৱা মানে হয়তো তাই মান্তি হোৱা নাছিলে আৰু তাই ভাবিছিলে যে মোৰ বা এগৰাকী আছে বা মোৰ মামুহঁত আছে, মই ভালকৈ লাইফটো কৰি লওঁ, আৰু সি মান্তি হোৱা নাছিলে হয়তো। সেইকাৰণে হয়তো সি প্ৰেমৰ কথা কিবা কৈছিল নেকি? নাই। মায়া বেংগলোৰত পঢ়িও আছিল আৰু কিবা চাকৰিও কৰি আছিলে। কিহত কৰি আছিলে? তাই উইল প্ৰ' কোম্পানীত চাকৰি কৰি আছিলে। চাকৰিও কৰি আছিল আৰু হয়, পঢ়িও আছিলে। হয়, তাই হেণ্ডিকত পঢ়ি আছিলে। হেণ্ডিকত তাই অহা যোৱা কৰে পঢ়া শুনাৰ ক্ষেত্ৰত। আৰু পৰীক্ষা দিবৰ কাৰণে আহে। হয়, আহিলে ইয়াতে থাকে, ইয়াৰ পৰাই পৰীক্ষা দিয়ে, ফূৰ্তি ফাৰ্তা কৰে। আপোনালোকে যাহা দিছে নিজাববীয়াকৈ? আমি এতিয়ালৈকে দিয়া নাই, কাৰণ কিয় কালপিতটো ধৰিলে যিহেতু, সেইকাৰণে মানে আমি এইটো হেৰি কৰা নাই। খালি কি বিচাৰে সেই আৰৱ হাৰ্ণিয়ে তেনেকুৱা ইমান এটা নৃশংস কাণ্ড সংঘটিত কৰিলে? হয়, আমি এইটোৱে বিচাৰোঁ যে নেক্সট যাতে আমাৰ অসমৰ যুৱতী মায়া গগৈৰ নিচিনা নহওক। আৰু প্লাছ মই হিমন্ত ছাৰক এইটোৱে কওঁ যে এইটো কেছটো অলপ ভালকৈ ল'ব লাগে আৰু কালপিতে শাস্তি পাব লাগে, কঠোৰতম শাস্তি, আৰু ফাঁচী কাঠত দিব লাগে। আৰু যাতে নেক্সট কোনো কালপিতে বা কোনো হেৰিয়ে এই কাম এনেকুৱা ধৰণৰ জঘন্য কাম কৰিবলৈ মানে আগ নাবাঢ়ে। আপোনালোকক কেতিয়া কথা পাতিছিল? লাষ্ট ছেপ্টেম্বৰত, কিন্তু তাৰিখটো মোৰ মনত নাই। মানে তেতিয়া কথা পাতিছিল? আহিছিলে, ইয়াত আহিছিলে। তাইৰ বাইকৰ লগৰ ছোৱালীৰ বিয়াত আহিছিলে, তেতিয়া আমি লগ পাইছিলোঁ। মায়া ক'ত পঢ়িছিল গুৱাহাটীত? সৰু কালটো কেনেধৰণে? তাই স্কুলিং কৰিছে গজেন্দ্ৰ এখন বিদ্যাপীঠ বুলি আছে, নামটো মই ভালকৈ ক'ব নোৱাৰিম, ৰুক্মিণী গাঁৱত। আৰু হেণ্ডিকৰ পৰা তাই HS দি আছিলে। তাই এটা ইউটিউব চেনেলো চলাই আছিল। হয়, তাই ইউটিউব চেনেলাৰ আছিলে। আৰু তাই কছমেটিক্সৰ ওপৰত তাই ভিডিঅ' বনাইছিলে। আৰু তাই খুব মানে এনজয়মেণ্ট ছোৱালী আছিলে, হাঁহি ধেমালি কৰি ভাল পাইছিলে। আৰু ডান্সিঙতো আছিলে তাই। খুব মানে বেয়া দেখিলে প্ৰতিবাদ কৰে। হয়, সেইটো হয়। আৰু আমাকো বুজায়। আমি যদিও ডাঙৰ মোমাইক হয় বা আইতাক হয়, আমাকো তাই কণ্ট্ৰল কৰে, আমাকো তাই কেয়াৰ লয়, আমাকো বহুত কিছু কথা তাই লাইফৰ মানে বুজায়। আৰু মামু এনেকৈ থাকিবা, মই আহি থাকিম মাজে সময়ে, আৰু তোমালোকে বেছি খং ৰাগ নকৰিবা, আৰু মই কিন্তু শুনিলে মোৰ দুখ লাগিব। মায়াৰ সেই যিখিনি শেষকৃত্যৰ কাম, মানে তেওঁ যিটো কাণ্ড সংঘটিত, সেই কামখিনি বেংগলোৰতে কৰিছে। হয়, বেংগলোৰতে কৰিছে। নিশ্চয় আচলতে এনেধৰণে যে যিগৰাকী মায়া গগৈ এগৰাকী প্ৰতিভা সম্পন্ন যুৱতী, এগৰাকী ইউটিউবাৰ, গতিকে আজি সেইগৰাকী মায়া গগৈ আচলতে নৃশংস হত্যাৰ বলি হ'ল। গতিকে পৰিয়ালৰ লোকে দাবী জনাইছে যিগৰাকী অভিযুক্ত যুৱক আৰৱ হাৰ্ণিৰ যাতে কঠোৰতকৈ কঠোৰ শাস্তি হয়, তেনেধৰণৰ ঘটনা যাতে আৰু পুনৰাবৃত্তি নহয়, তাৰ বাবে পৰিয়ালৰ লোকে এই মুহূৰ্তত দাবী জনাইছে।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।